ওলামেতে কে শুনিবই আমি কৃষ্ণৰ চৰিত্ৰ এইহে তাৰিবে আবে গুৰগুৰ কলিত ৰামদেৱ দুৰ্লভ সুখ মুনি মহাভাগ অকিমতে পাইলন্ত পৰি খিতে টাংক লাগ অৰাম বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্ত তত্ত্ব সাত দিনে কৈলা সিটো ৰাম কি হেতু ৰাজাকৈ আহি দংখিলে তক্ষকে পয়লা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে অৰাম বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছা আছে কহিও কহুতয়ান কথা শুন পাছে কৃষ্ণ কৃষ্ণ। সেৱাস্থলীত উপস্থিত মোৰ শিশুসকল, ইয়াত সুন্দৰভাৱে উল্লেখ কৰিছে গুৰুজনাই যে ঈশ্বৰৰ কথাই পাপ নাশ কৰে। ভকতৰ কথাই বাৰু পাপ নাশ কৰিব পাৰেনে, সেই সম্পৰ্কে ইয়াত উল্লেখ কৰিছে। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতিকো নাহি ভেদ, দুয়োৰো কথা কৰে বাতকৰ কণ্ঠচ্ছেদ। অৰ্থাৎ ভকত আৰু ভগৱন্ত, বিষ্ণু বা বৈষ্ণৱ, এই দুইজনৰ মাজত কোনো পাৰ্থক্য নাই। এই দুইজনৰ মাজত কোনো পাৰ্থক্য নাই। অৰ্থাৎ ভগৱন্তৰ নাম ল'লেও আপোনাৰ পাপ নাশ হ'ব, ভকতৰ নাম ল'লেও কিন্তু আপোনাৰ পাপ নাশ হ'ব। এনেধৰণৰ মহিমা। সেইকাৰণে সৌনকাদিসকলে কৈছে যে ভকতৰ নাম ল'লেও পাপ নাশ হয়, ভগৱন্তৰ নাম ল'লেও পাপ নাশ হয়, সমস্তবিলাক। সেইকাৰণে আপুনি এতিয়া